আজি অসম সাহিত্য সভাৰ অৰুণোদয় বঁটা প্ৰদান নিয়মীয়া বাৰ্তা কাকতৰ সম্পাদক নৰেশ কলিতাক এই বঁটা প্ৰদান সাহিত্য সভাৰ সভাপতি সূৰ্যকান্ত হাজৰিকাই প্ৰদান কৰিলে এই বঁটা সামতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এই অনুষ্ঠান অনুষ্ঠিত হয় আৰু এই সভাতে অসম বাৰ্তাজীৱী সংঘৰ সভাপতি আৰু সম্পাদকক সম্বৰ্ধনা জনোৱা হয় এটি স্মাৰক আমি তেখেতলৈ আগবঢ়াম অৰুণোদয় দিৱস উদযাপনৰ কাৰণে আজি কিছু বছৰৰ পৰা যি পদক্ষেপ গ্ৰহণ কৰিছে সেয়া নিশ্চিতভাৱে আদৰণীয় প্ৰথম কথা অৰুণোদয়ক আমি অসমৰ বাতৰি কাকত আলোচনীৰ আৰম্ভণি বুলি ধৰা হয় বিগত 180 বছৰৰ ভিতৰত অসমৰ বাতৰি কাকত আৰু আলোচনীসমূহে অৰুণোদয়ৰ পৰা আৰম্ভ কৰি আজিলৈকে যি জাতিটোৰ প্ৰতি ভাষাৰ প্ৰতি বা আমাৰ সাহিত্যৰ প্ৰতি অৱদান আগবঢ়াইছে মই ভাবোঁ অসম সাহিত্য সভা আৰু অসমৰ বাতৰি কাকত আৰু আলোচনীসমূহৰ ইতিহাস বা জাতীয় আমাৰ যিটো দায়িত্ব ভাষা সাহিত্যৰ উৎকৰ্ষ সাধনৰ বাবেই হওক বা সাহিত্য ক্ষেত্ৰখনৰ প্ৰসাৰৰ ক্ষেত্ৰতে হওক আমাৰ কিন্তু এক সাদৃশ্য আছে